জাপানত এটা চাকৰি সাধাৰণ চাকৰি ড্ৰাইভাৰ হ'ব পাৰে নাৰ্ছিং কেয়াৰ হ'ব পাৰে অফিচত কাম কৰিবলৈ কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে বা সফটৱেৰত কাম কৰা আমাৰ ডেকা ল'ৰা ছোৱালী হ'ব পাৰে তেওঁলোকৰ মাহিলী দৰমহা হ'ল 2 লাখ টকা আৰু এই 2 লাখ টকা দৰমহা দিব পৰা 50,000 ল'ৰা ছোৱালী জাপান চৰকাৰে অসমৰ পৰা লৈ যাব বিচাৰে তাৰ বাবে আমি কি কৰিব লাগিব তাৰ বাবে আমি জাপানৰ ভাষাটো শিকিব লাগিব জাপানিজ ল্যাঙ্গুৱেজ আমি শিকিব লাগিব আজি ৰাতিপুৱা গুৱাহাটীত আমি জাপানিজ ল্যাঙ্গুৱেজ ট্ৰেইনিং চেণ্টাৰটো আৰম্ভ কৰিলো ইয়াৰ বাবে এই গোটেই ল্যাঙ্গুৱেজ ট্ৰেইনিং পাবৰ বাবে এজন লৰাই বা এগৰাকী ছোৱালীয়ে 1,80,000 টকা ফিজ দিব লাগে ইমান ফিজটো আমাৰ ল'ৰা ছোৱালীয়ে দিব নোৱাৰে তাৰ কাৰণে আমি সিদ্ধান্ত লৈছো যে 1,80,000 টকাৰ 1 লাখ টকা ৰাজ্য চৰকাৰে দিব জাপান চৰকাৰেও 50,000 টকা দিব তাৰ মানে নিবনুৱা যুৱক যুৱতী গৰাকীয়ে কিমান দিব লাগিব মাত্ৰ 30,000 টকা দিব লাগিব আৰু এই 30,000 টকাও এক্সিছ বেংকে ঋণ হিচাপে দিবলৈ সাজু হৈ আছে মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম যে আপোনালোকে যিসকলে ভাবে যে আমি জাপানলৈ গৈ চাকৰি কৰিম আমাৰ পৰিয়ালটোৰ গোটেই অৰ্থনৈতিক ভেটি আমি পৰিৱৰ্তন কৰিম আৰু যিসকলে এই প্ৰত্যাহ্বান ল'ব বিচাৰে তেওঁলোকক মই অনুৰোধ কৰিম অহা কালিৰ পৰা আমি ক'ত আবেদন কৰিব লাগে কেনেকৈ কৰিব লাগে টিভি সমূহতো দিম মোৰ সামাজিক মাধ্যমতো দিম আৰু বাতৰি কাকততো দিম আপোনালোকে জাপানিজ ল্যাঙ্গুৱেজ যেটো আমাৰ ট্ৰেইনিং চেণ্টাৰ আমি কৰিছো তাত আপোনালোকে যোগদান কৰক 16টা বিভিন্ন মাধ্যমত অৰ্থাৎ ড্ৰাইভাৰ হ'ব পাৰে কেয়াৰ গিভাৰ হ'ব পাৰে নাৰ্ছিং হ'ব পাৰে কম্পিউটাৰ অপাৰেটৰ হ'ব পাৰে এই 16টা ষ্ট্ৰীমত আমি ল'ৰা ছোৱালীক জাপানিজ ল্যাঙ্গুৱেজৰ প্ৰশিক্ষণ দিম আৰু এই প্ৰশিক্ষণ যদি আপোনালোকে লয় জাপানত গৈ 2 লাখ টকা মাহেকী লাভ কৰিব পৰা দৰমহাত চাকৰি কৰিব পাৰিব আৰু তাৰ বাবে জাপান চৰকাৰে 5 বছৰৰ ভিসা দিব তাৰ পিছতো যদি আপোনালোকে কাম কৰি থাকিব খোজে ভিসাৰ এক্সটেনশনো দিব সিএম ফ্লাইট এটা সুন্দৰ আঁচনি